Dear students, welcome to my channel Practical Maths Guru. মই আজি বাস্তৱ সংখ্যা অধ্যায়টোৰ কুৱেশ্যন নম্বৰ 1 কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1ত আমাৰ বহুত কেইটা কুৱেশ্যন আছে, সেইকেইটা আমি আজি সমাধান কৰিম। কিন্তু তাৰ আগতে বাস্তৱ সংখ্যা কি আমি সেইটো জানিব লাগিব। বাস্তৱ সংখ্যাটো হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰোঁ। তো পৰিমেয় সংখ্যা তোমালোকে নিশ্চয় জানা। পৰিমেয় সংখ্যাত কি থাকিব পাৰে? নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু নাম্বাৰ লাইনত থকা আমাৰ ফ্ৰেকশ্যনছবিলাকে গোটেই লগ লাগি কি হয়? পৰিমেয় সংখ্যা হয়। আৰু অপৰিমেয় সংখ্যা হ'ল এইবিলাক চাই লোৱা, √2, √3, √5 এইবিলাক হ'ল আমাৰ অপৰিমেয় সংখ্যা, কাৰণ এইবিলাকক আমি p/q ফৰ্মত প্ৰকাশ কৰিব নোৱাৰোঁ। এইবাৰ আমি চাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি? কাৰণ কুৱেশ্যন নম্বৰ 1 কৰিবলৈ হ'লে আমাৰ এইবিলাক দৰকাৰ। তো চাই থাকা কুৱেশ্যনটো কেনেকৈ কৰিব লাগে। কুৱেশ্যন নম্বৰ 1 হ'ল এক্সাৰচাইজ 1.1ৰ ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিয়া। তো ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিয়া। আমি আগতে গসাউ ওলাইছোঁ, কিন্তু ইয়াত আমাক কি ব্যৱহাৰ কৰিব দিছে? ইউক্লিডৰ কলনবিধি। এইটো আকৌ এইটো আমি জানিব লাগিব। ইউক্লিডৰ কলনবিধিটো চাই লোৱা। আমাৰ ইউক্লিডৰ কলনবিধিটো হ'ল a = bq + r, য'ত 0 <= r আৰু <= কি দিছে? b। আৰু সম্পৰ্কটো এনেকুৱা হয়, কি হ'ব লাগিব? 0তকৈ ডাঙৰ নাইবা সমান আৰু কিন্তু bতকৈ সৰু। তো এইটো চোৱা, ফৰ এক্সাম্পল আমি কিছুমান উদাহৰণ আমি লৈ চাব পাৰোঁ এইটো কেনেকৈ আহিল, এই সম্পৰ্কটো আমাৰ কেনেকৈ আহিল। 5/2, 5ক যদি আমি 2ৰে হৰণ কৰোঁ কি হয় চোৱা। এইবিলাক আমি সৰুতে কৰি আহিছোঁ, কিন্তু এইবিলাক আমাৰ এতিয়া দৰকাৰ হৈ পৰিছে। তো কি হ'ব? 5টো হ'ল আমাৰ কি? ভাজ্য, আৰু 2টো হ'ল কি? ভাজক। আমি যদি 5ক 2ৰে হৰণ কৰোঁ কিমান হ'ব? 5ৰ ভিতৰত 2 দুইবাৰ যাব, 2 × 2 = কিমান হয়? 4 হয়। কিমান থাকিল? বাকী কিমান থাকিল? 1। তো আমি আগতে পাইছোঁ আমাৰ আগৰ ক্লাছবিলাকত যে ভাজ্য সমান কি আছিলে? ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগ 1। তো চোৱা, ইয়াতে ভাজ্যটো কিমান আছে আমাৰ? 5, ভাজক কিমান আছে? 2, ভাগফল কিমান আছে? 2, যোগ বাকী কিমান আছে? 1। এই সম্পৰ্কটো যদি আমি এইটোৰ লগত তুলনা কৰোঁ কি হ'ব? আমাৰ একে হৈ যায়। তো কিয়? আৰু আমি উদাহৰণ হিচাপে আমি আৰু লৈ চাব পাৰোঁ যে চোৱা, 7 হৰণ 3। যদি আমি এইটো কৰি চাওঁ ঠিক একেদৰে কিমান হ'ব? আমাৰ ইয়াতে ভাজ্য আছে 7, ভাজক আছে 3, 3 7ত কিমান বাৰ যাব? 2 বাৰ যাব। 3 × 2 = 6। ইয়াতো বাকী কি থাকিল? আমাৰ একে থাকিল। তো ছেম কণ্ডিশ্যন ইয়াতো আমি লিখিব পাৰোঁ, 7 = 3 পূৰণ 2 যোগ 1। আৰু চোৱা, আৰু উদাহৰণ হিচাপে আমি আৰু ল'ব পাৰোঁ 8 হৰণ 2। চোৱা, এই যে 0 যে ইয়াতে আহিছে, এই 0টো দেখাৰ কাৰণে। তো কেনেকৈ কৰিবা? আমাৰ ভাজ্য হ'ল 8, ভাজক হ'ল 2, কিমান যাব? 2, 8ৰ ভিতৰত 4 বাৰ, 2 4 × 8 কিমান হয়? 0। 8ৰ পৰা 8 গ'লে কি থাকে? 0। গতিকে চোৱা, আৰৰ ভেলুটো কিমান হ'ব পাৰে? 0 হ'ব পাৰে। সেইকাৰণে ইয়াতে লিখিছে 0 <= r <= b। আৰৰ ভেলুটো কি হ'ব পাৰে? 0ৰ সমান নাইবা 0তকৈ ডাঙৰ হ'ব পাৰে, কিন্তু bতকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। ইয়াতে bটো কি বুজাইছে চোৱা। আমি ইয়াতে কি পালোঁ? এই দুটা উদাহৰণত আমি চালোঁ এইটো ভাজক, এইটো যদি আমি a হিচাপত লিখোঁ, এইটো b, এইটো q, এইটো r, তেনেহ'লে আমাৰ বস্তুখিনি কি হৈ আছে? ক্লিয়াৰ হৈ আছে চোৱা। তো a = bq + r, যদি bটো হ'ল আমাৰ কি? 2। তো আমি ইয়াতে bটো কি পাইছোঁ? 2, আৰু rটো কি পাইছোঁ? 1 পাইছোঁ, qটো পাইছোঁ কি? 2। যদি rৰ মানটো চাই লওঁ, ইয়াতে 1 পাইছোঁ। এইটো ক্ষেত্ৰত আমি কি পালোঁ? 8 সমান কি আছিলে? তোমাৰ 2 পূৰণ 4 যোগ 0, কিন্তু এইটো ক্ষেত্ৰত আমি কি পালোঁ? 0। তো কি হ'ব? তোমাৰ আৰৰ ভেলুটো কি আছে? 0ৰ সমান নাইবা 0তকৈ কি হ'ব? ডাঙৰ হ'ব, কিন্তু bতকৈ সৰু। bটোতো বুজি পাইছা, bটো হ'ল আমাৰ কি? ভাজক। ভাজকটো সদায় কি হ'ব? তোমাৰ বাকীতকৈ কিমান হ'ব? ডাঙৰ হ'ব। এতিয়া চোৱা, 1তকৈ কি আছে? 2 ডাঙৰ আছে। ইয়াতে কি আছে? 0তকৈ 2 ডাঙৰ আছে। তো কি হয়? ভাজকটো সদায় বাকীতকৈ
ডাঙৰ হয়, সেইকাৰণে আমাৰ সম্পৰ্ক তেনেকৈ লিখিছে 0 <= r <= b। তো তোমালোকে এইখিনি ভালকৈ চাই ল'বা, এইখিনি আমাৰ কি জানিব লগা কথা। গতিকে এইটো বস্তু ব্যৱহাৰ কৰি আমি কি কৰিম, 1 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। তো এইবাৰ আমি 1 নম্বৰ কুৱেশ্যনটো চাম কেনেকৈ কৰিব লাগে। কুৱেশ্যন নম্বৰ 1টো হ'ল কি, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। তো ফাৰ্ষ্ট কি দিছে 135 আৰু 225। আমি চাব লাগিব এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ হয়। তো এই সংখ্যাটো ডাঙৰ হয় তেনেহ'লে আমি কেনেকৈ লিখিম, 225 গ্ৰেটাৰ দেন কি হয় 135, মানে 135 দি আমি 225ক কি কৰিব লাগিব, হৰণ কৰিব লাগিব। আৰু এইটো হৰণ আমি এনেকৈ কৰি থাকিব লাগিব যেতিয়ালৈকে কি নহয় আমাৰ শূন্য নাপাওঁ, বাকী তেতিয়ালৈকে আমি হৰণটো কৰিয়ে থাকিম। চাই থাকা কেনেকৈ কৰা হয়। তো এইবাৰ আমি কি চাম, এই সংখ্যা দুটা চাম, এই সংখ্যা দুটাৰ কোনটো ডাঙৰ লিখিবা এনেকৈ। ইয়াত এটা ভালকৈ জানি লোৱা, পিছৰবিলাক নিজে কৰিব পাৰিবা। তো ইয়াত কি আছে, 225 ইজ গ্ৰেটাৰ দেন কি 135। এইটোতকৈ কি হয়, এইটো ডাঙৰ হয়। গতিকে আমি এইবাৰ কি কৰিম, কলন বিধি প্ৰয়োগ কৰিম। এইবাৰ লিখা, ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাওঁ, লিখা ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাওঁ। কলন বিধিটো কি আছিলে, জাষ্ট আমি দেখাই দিছোঁ, ইকুৱেলছ কি আছিলে, বি কিউ প্লাছ আৰ। ইয়াত আৰটো কেনেকুৱা হয়, য'ত 0 <= r <= কি হ'ব, বি। এইবাৰ চোৱা, যিহেতু আমাৰ এইটো ডাঙৰ হয়, গতিকে ডাঙৰটো আমি কি লিখিম, এনেকৈ লিখিম 225। এইটো ফৰ্মত আমি লিখিম 225 ইকুৱেলছ কি লিখিম 135। এইটো চাই লোৱা কেনেকৈ কৰিব লগা হয়। আমি ফাৰ্ষ্ট লিখিম 225ক আমি কি কৰিম, 135 দি হৰণ কৰিম। তো 135 দি হৰণ কৰিলে এইটো তোমাৰ কিমান বাৰ যাব, একবাৰে যাব। গতিকে লিখা 135। এইবাৰ এইটো বিয়োগ কৰি দিয়ে, 5ৰ পৰা 5 গ'লে 0, 12ৰ পৰা 3 গ'লে কিমান হয় 9। কিমান হ'ল, এতিয়া 90 হ'ল। তো আমি কেনেকৈ লিখিম, 135 পূৰণ 1, 135 পূৰণ 1 যোগ বাকীটো কিমান আছে ইয়াতে 90। এইখিনি পাই গ'লা। এইবাৰ আমি কি কৰিম, এইখিনি কিমান আছে 135, তো এইবাৰ আমি 135 লিখিম আৰু এইটো কি কৰিম 90। তো আমি এইবাৰ 90 দি কি কৰিম, 135ক হৰণ কৰিম। তো লিখা 90 পূৰণ 90 দি কিমান বাৰ যাব, একবাৰে যাব। গতিকে একবাৰ দিয়া, এটা হ'ব কিমান 90। 5ৰ পৰা 0 গ'লে কিমান হয় 5। তো 13ৰ পৰা 9 গ'লে কিমান হয় 4। তো লিখা 4। তো এতিয়া আমি বাকী কিমান পালোঁ 4। এইটো কিমান বাৰ গ'ল, একবাৰ। ইয়াতে 1 যোগ এতিয়া হ'ল কিমান তোমাৰ বাকী 45। এইখিনি বুজি পাইছা আশা কৰোঁ। তো তাৰপিছত চোৱা, এইবাৰ আমাৰ এতিয়ালৈকে কিন্তু আমাৰ কি অহা নাই, শূন্য অহা নাই। গতিকে আমি কি কৰিম, আকৌ কৰিব লাগিব। লিখা 90 ইকুৱেলছ টু 45 ইনটু, এইবাৰ আমি আকৌ 90ক আমি 45ৰে হৰণ কৰিম। একেবাৰে সহজ। কিমান বাৰ যাব, 45 × 90 হয়, 2 বাৰ যাব। গতিকে কি হয়, এইটো পৰা এইটো বিয়োগ কৰিলে কি পাম, আমি 0 পাম। এতিয়া আমি কিন্তু শূন্যটো পাই গ'লোঁ। কিমান বাৰ গ'ল, 45 পূৰণ 2 যোগ বাকীটো কিমান আহিলে 0। চোৱা, ইয়াৰ লাষ্টত যিটো থাকে ভাজক, সেইটো হয় আমাৰ কি গ সা উ। তো লিখা, এতেকে কি লিখিবা, ইমান মানে 135 আৰু 225ৰ গ সা উ হ'ল কিমান 45। লিখা 135 আৰু 225ৰ গ সা উ 45। একেদৰে আমি 1ৰ 2 নম্বৰটো কৰিবলৈ ওলাইছোঁ। তোমালোকে আশা কৰিছোঁ ভালকৈ বুজি পাইছা। তো লিখা, এই দুটাৰ ভিতৰত আমি চাম কোনটো ডাঙৰ হয়। তো এই দুটাৰ ভিতৰত কি হয় তোমাৰ 38 কি হ'ব 220 ইজ গ্ৰেটাৰ দেন 196। এইটো আমি কলন বিধি ব্যৱহাৰ কৰিব লাগিব। লিখা, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি
ইউক্লিডৰ কলন বিধি প্রয়োগ করি বা ব্যবহার করি, দুটো একটা লিখিলে হল, প্রয়োগ করি আমি পাও। সো কি লিখিবা, কলন বিধিটো কেনেকুৱা আছিল, a ইকুৱেলছ টু বি কিউ প্লাছ আৰ, ইয়াতে কেনেকুৱা হ'ব, য'ত আৰটো কি হয় 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি। তো মই অলপ আগতে দেখাই দিলোঁ কেনেকৈ কৰিব লাগে। ইয়াৰে ডাঙৰটো কি আছে 38220, কি হ'ব 196, এইটো হ'ল আমাৰ ভাজ্য, এইটো হ'ল আমাৰ ভাজক। তো আমি কি কৰিম এবাৰ এইটো হৰণ কৰি চাম। তো চাই লোৱা, ডাঙৰটো সদায় কি হয় ভাজ্য হয় 220, আৰু এইটো হ'ব কিমান তোমাৰ 196, কিমান বাৰ যাব 196, 382ৰ ভিতৰত একবাৰ যাব, লিখা একবাৰ গ'ল, এইটো কিমান হ'ল 196, এইটো বিয়োগ কৰিলে কিমান আহিব 6, এইটো আহিব 8, এইটো আহিব 1, কিমান হ'ল 196, এইখিনিৰ ভিতৰত 1 বাৰটো লিখা হ'ব ইনটু 1 প্লাছ বাকী থাকিল আমাৰ এইটো একেবাৰে কৰিব পাৰে এনেকৈ যে 196 ইনটু 1 আৰু যাব ইয়াতে, গতিকে লিখি লোৱা, এতিয়া 2 আহিলে কিমান বাৰ যাব, ইয়াৰ লগত যদি আমি কি কৰোঁ 196ৰ লগত যদি আমি 9 মাল্টিপ্লাই কৰোঁ, 10 কৰিলে কিমান হ'ব 1960, গতিকে 9 মাল্টিপ্লাই কৰা, 9 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 9 গুণ 54, 4 থাকিল 5, 9 9 গুণ 81, আৰু কিমান হ'ব 86, কি হ'ব 6 8 9 গুণ 9 আৰু 8 কিমান হ'ব 17, 1764, 1764, কিমান বাৰ গ'ল এইখিনিত 9 বাৰ গ'ল, বিয়োগ কৰা এইখিনি হ'ব 8, এইখিনি হ'ব 9, 15 15 পৰা 6 গ'লে কিমান থাকে 9, গতিকে আৰু এটা শূন্য আছে, শূন্য এটা লৈ আহা, শূন্য এটা লৈ আহিলে আৰু ইয়াত কিমান যদি কৰিবা, এতিয়ালৈকে আমি কিন্তু শূন্যটো পোৱা নাই, গতিকে আৰু এটা আছে, এতিয়া যদি আমি কি কৰোঁ 196ক 5 দি পূৰণ কৰোঁ, তেনেহ'লে কিমান হ'ব 5 6 গুণ 30, 0 থাকিল 3, 5 9 গুণ 45, 48, 8 থাকিল 4, 5 গুণ 5 4 কিমান হয় 9, গতিকে কিমান বাৰ যাব এইটো 5 বাৰ, গতিকে কিমান হ'ব 980, গতিকে কি পালোঁ আমি 0। তো আমি কি লিখিম, এইটো আমি এইটোৰে হৰণ কৰিলে মানে কিমান পাওঁ 19, এটা আহিব 5, আৰু বাকীটো আহিল কিমান 0। চাই লোৱা, এইটো হৰণ যে আমি কৰিলোঁ, এই হৰণটোৰ ভাজকটো কিমান থাকি গ'ল 196 থাকি গ'ল, গতিকে কি লিখিবা যে এতেকে 196 আৰু 38220ৰ গসাউ 196। এইবাৰ হ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 3, এটি দিছে 867 আৰু 225, এই দুটাৰ ভিতৰত নিশ্চয় কি হ'ব 867 ইজ কি গ্ৰেটাৰ দেন দিছ। তো আমি কেনেকৈ লিখিম এইবাৰ, ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি কি পাম, চোৱা ইউক্লিডৰ কলন বিধিটো আমি পাইছোঁৱেই আগতে, গতিকে এইটো লিখি লোৱা a ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, ইয়াতে আমি বাৰে বাৰে লিখি আছোঁ এটা বস্তু, গতিকে আমাৰ এইটো ফৰ্মতেহে বনাব লাগিব, গতিকে লিখা 0 লেছ দেন ইকুৱেল আৰ লেছ দেন কি হ'ব বি। তো এইবাৰ আমি কি লিখিম, কলন বিধি প্ৰয়োগ কৰিম, তো তাৰ কাৰণে চাই লোৱা, এইটো আমি 867, এইটো আমি কি কৰিম 255 আমি কি কৰিম হৰণ কৰিম, 255 হৰণ কৰিলে কিমান বাৰ যাব, এইটো তোমাৰ যাব কি আমি যদি 3 দি মাল্টিপ্লাই কৰোঁ, চোৱা 255 3 দি কৰা, 3 দি কৰিলে হ'ব 3 5 গুণ 15, 5 থাকিল 1, 3 5 গুণ 15 একে 16, 6 থাকিল 1, 3 6 একে 7, 765, গতিকে এইটো 3 বাৰ দিব পাৰোঁ 765, এবাৰ বিয়োগ কৰি দিয়া, 7ৰ পৰা 5 গ'লে 2 থাকিল, 6ৰ পৰা 6 গ'লে 0 থাকিল 1, গতিকে আমি এইটো ইয়াতে বাকী থাকিল এইখিনি, এবাৰ আমি এইটো কেনেকৈ লিখিম, ইয়াৰ এইটো হ'ল কি 255 সমান সমান চৰি এইটো এনেকৈ লিখা 867 ইকুৱেলছ টু 255 ইনটু 3 প্লাছ বাকীটো থাকিল কিমান 102, এইটো আহি গ'ল। এইবাৰ আমাৰ কিন্তু শূন্য কিন্তু আমি পোৱা নাই, গতিকে আকৌ কি কৰিম 102 দি আমি কি কৰিম 255ক আমি কি কৰিম আকৌ হৰণ কৰিম। তো 255ক আমি যদি হৰণ কৰোঁ 102 কিমান বাৰ যাব, এইটো বোধ কৰোঁ 2 বাৰ যাব, 2 বাৰ দিলে কিমান হ'ব 2 2 গুণ 4, 0
2 গতিকে কিমান বিয়োগ কৰাচোন 5ৰ পৰা 4 গ'লে 1 5ৰ পৰা 0 গ'লে কিমান হ'ব 5 হ'ব গতিকে কিমান হ'ব তোমাৰ চোৱা 255 এইটো দিছোঁ তো 5ৰ পৰা 4 গ'লে 1 5ৰ পৰা 0 গ'লে কিমান হয় 5 তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ এইটো লিখা 2 5 5 সমান সমান আমি কি লিখা যায় 102 ইনটু 2 প্লাছ কিমান হ'ব 51 এইখিনি হৈ গ'ল এতিয়াও কিন্তু শূন্য অহা নাই গতিকে আমি আকৌ কি কৰিম আকৌ আমি কি কৰিব লাগিব 102 থাকিব লাগিব এইবাৰ হ'ব তোমাৰ কি 51 দি আমি কি কৰিম 102ক এইবাৰ হৰণ কৰিম তো 51 দি 102ক হৰণ কৰিলে কিমান বাৰ যায় চোৱা দুইবাৰ যাব দুইবাৰ দিলে কিমান হ'ব 102 গতিকে কি হ'ব এইটো লিখা 51 ইনটু 2 যোগ কি হ'ব 0 এইটো 0 আহি যায় ৰিমাইণ্ডাৰ কি আহিল 0 মানে বাকী 0 আহিলে গতিকে আমাৰ ভাজকটো কিমান থাকি গ'ল লাষ্টত 51 গতিকে কি হ'ব 51 হ'ব তোমাৰ গসাও এবাৰ লিখাম 8 6 7 আৰু 255ৰ গসাও কিমান হ'ব 51 এইটো আছিল 3 নম্বৰ এইবাৰ হ'ব আমাৰ কি এতিয়া আমি 1 কুৱেশ্যনৰ 4 নম্বৰটো কৰিবলৈ ওলাইছোঁ আশা কৰিছোঁ তোমালোকে 1 2 3টো ভালকৈ বুজিব পাৰিছা সেইকাৰণে মই একেবাৰে লিখি লৈছোঁ এতিয়া চোৱা আমি কি কৰিম এইখিনিক এইবাৰ আমি এইটো ফৰ্মত লৈ যাম তো কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আমি লিখিব লাগিব ফাৰ্ষ্ট 1032272 ইনটু এবাৰ আমি কেনেকৈ কৰিম এইখিনি তোমালোকে হৰণ কৰি লোৱা তো কি কৰিব 1032 এইটোক আমি কি কৰিম 272ৰে হৰণ কৰিম তো কিমান বাৰ যাব 272ৰে হৰণ কৰিলে আমি যদি কৰি চাওঁ ইয়াতে 272 এতিয়া আমি 3 দি পূৰণ কৰি চাওঁ 3 2 গুণ 6 3 7 গুণ 21ৰ 1 থাকিল 2 3 2 গুণ 6 7 8 8 1 6 তো গতিকে আমি 3বাৰ দিব পাৰোঁ 4বাৰ দিলে বেছি হৈ যাব 8 1 6 এবাৰ বিয়োগ কৰাচোন কিমান থাকে 12ৰ পৰা 6 গ'লে 6 থাকিল 2 2ৰ পৰা 1 গ'লে 1 আৰু 10ৰ পৰা 8 গ'লে কিমান থাকে 2 এইখিনি লিখিম আমি 2 মানে 272 দি এইখিনিক আমি 3বাৰ দিব পাৰোঁ 3বাৰ দিলে কি হয় বাকী থাকে আমাৰ বাকী থাকে 216 এবার এগেইন আমি কি কৰিম 216 দি আমি কি কৰিম 272 হৰণ কৰিম কারণ আমি শূন্যটো পাওয়া নাই কিন্তু একবারে যাব চাগে একবার দিয়া 216 বিয়োগ কৰাচোন 12ৰ পৰা 6 গ'লে কিমান থাকে 6 থাকিল 6 6ৰ পৰা 1 গ'লে কিমান থাকে 5 কি লিখিবা এবাৰ আমি লিখিম 272 সমান সমান আমি কি লিখিব পাৰোঁ 216 একবাৰ যাব আৰু বাকী থাকে কিমান 56 এইখিনি হৈ গ'ল এইবাৰ আমি কি কৰিম চোৱা আকৌ যেহেতু শূন্য অহা নাই আকৌ কৰি থাকিব লাগিব তো 56 দি আমি কি কৰিম 216 হৰণ কৰিম কিমান বাৰ যায় 56 দি 216 হৰণ কৰিলে চোৱা কৰি চাওক পূৰণ কৰি চাওক 56 কিন্তু আমি 3বাৰ দিওঁ 3 6 গুণ 18 8 হাতত থাকিল 1 3 5 গুণ 15 16 168 4বাৰ দিলে বেছি হৈ যাব গতিকে 3বাৰ দিয়া কিমান হ'ব 168 এবাৰ বিয়োগ কৰাচোন এইটো কিমান হয় বিয়োগ কৰিলে কিমান হ'ব 16ৰ পৰা 8 গ'লে কিমান থাকে 8 থাকে তো 0 10 ল'ব লাগিব 10ৰ পৰা 6 গ'লে কিমান 4 আমি এইটোক আমি লিখিব পাৰোঁ এনেকৈ 216 ইকুৱেলছ টু 56 ইনটু কিমান বাৰ গ'ল 3বাৰ বাকী থাকিল আমাৰ কিমান 48 এইখিনি হৈ গ'ল শূন্য অহা নাই গতিকে আমি আৰু কৰি যাব লাগিব যেতিয়ালৈকে শূন্য নাহে 48 এবার হল কি 56 তো একবারে যাব 48 দিয়া 16ৰ পৰা 8 গ'লে কিমান থাকে 8 থাকে তো এইটোক আমি লিখিম এনেকৈ যে 56 ইকুৱেলছ টু আমি কি লিখিম 48 ইনটু একবাৰ যায় প্লাছ বাকী থাকে কিমান আমাৰ 8 এইবাৰ আমি কি লিখিম 48 আমাৰ শূন্য অহা নাই গতিকে 8 দি আকৌ হৰণ কৰিব লাগিব কিমান যাব 6 8 গুণ 48 গতিকে 6 এবাৰ কিন্তু আমাৰ শূন্যটা আহি গ'ল গতিকে আমি কি লিখিম 48 সমান সমান 8 পূৰণ 6 যোগ বাকীটো আহি গ'ল শূন্য গতিকে আমাৰ লাষ্ট ভাজকটো কিমান থাকিল 8 এইটো হ'ব আমাৰ কি গসাউ গতিকে চোৱা একেবাৰে সহজ এবাৰ লিখা যে 272
আৰু 1032 গসাউ। এবাৰ কুৱেশ্যন নম্বৰ 1ৰ 5 নম্বৰটো কৰিবলৈ ওলাইছোঁ। আগৰটোৰ দৰে মই লিখি লৈছোঁ, তোমালোকে এইখিনি জানায়ে। গতিকে কি হয়, দুটাৰ ভিতৰত এইটো সংখ্যা কি হয়, এইটোতকৈ ডাঙৰ। গতিকে এইখিনিৰ ওপৰত আমি এইবাৰ কি কৰিম, কলন বিধি প্ৰয়োগ কৰিম। তো কলন বিধি প্ৰয়োগ কৰি কি হয় চোৱা, আমি যিটো পাইছোঁ কলন বিধি a = bq + r, য'ত কি লিখিবা 0 <= r কি হ'ব b। তো এবাৰ লিখা, ইয়াতে ডাঙৰ সংখ্যাটো কি আছে 2520 সমান আমি কি লিখিব পাৰিম 4505 ইনটু। এবাৰ আমি হৰণ কৰি চাম 405 5 দি আমি কি কৰিম 2520 আমি হৰণ কৰিম। তো কিমান বাৰ যায় চোৱা, এইটো যদি আমি কি কৰোঁ 405ক যদি আমি 6ৰে পূৰণ কৰি চাওঁ, কিমান হয় 5 6 গুণ 3 0 থাকিল 3, 6 0 গুণ 0 3, 4 6 গুণ কিমান হ'ব 24। গতিকে কিমান বাৰ যায় 6 বাৰ দিব পাৰোঁ 2430। গতিকে বিয়োগ কৰা 0 আহিব, 12ৰ পৰা 3 গ'লে কিমান হয় 9 হয়, এইটো 0 0 আহিব। গতিকে আমি কি কৰিম 405 হ'ল, কিমান বাৰ গ'ল এইটো 6 বাৰ, এইটো 6 দিয়া যোগ বাকী থাকিল কি আমাৰ 90। এতিয়া 0 অহা নাই, গতিকে আমি আকৌ কৰিব লাগিব 405ক আমি কি কৰিব লাগিব 90ৰে হৰণ কৰিব লাগিব। তো 405ক যদি আমি 90ৰে হৰণ কৰোঁ কিমান বাৰ যাব, তো 90ক যদি আমি কি কৰোঁ 4ৰে পূৰণ কৰোঁ কিমান হয় 4 গুণ 0 গুণ 0, 4 9 গুণ কিমান হয় 36। গতিকে আমি এইটো 4 বাৰ দিব পাৰোঁ, 3 6 কি হ'ব 0 হ'ব, বিয়োগ কৰা 5ৰ পৰা 0 গ'লে কি হয় 5 হয়, 10ৰ পৰা 4 গ'লে 6 গ'লে কিমান হয় তোমাৰ 4 হ'ব। গতিকে এইটো লিখা, লিখিবা এইটো 405 = লিখা 90 × 4 প্লাছ বাকী থাকিল কিমান 45। 0 অহা নাই, গতিকে আমি আকৌ কৰিব লাগিব 45 দি আমি 90 হৰণ কৰিব লাগিব। কিমান বাৰ যায় জানাই, 2 বাৰ যাব, 90 আহি গ'ল। গতিকে কি পালোঁ আমি 0। এতিয়া চোৱা আমি কি লিখিম, এইখিনি 90 সমান 45 পূৰণ 2 যোগ 0, আমাৰ ভাজক হিচাপে কি আহি গ'ল লাষ্টত 45। গতিকে কি হ'ব, এই 45টো হ'ব কি হ'ব তোমাৰ 405 আৰু 2520ৰ গসাউ। গতিকে এবাৰ লিখা 405 আৰু 2520ৰ গসাউ কিমান হ'ব 45। একেবাৰে সহজ হয়, চাই ল'বা। এবাৰ হ'ল 1ৰ 6 নম্বৰটো মই লিখি লৈছোঁ, তোমালোকে এনেকৈ লিখি ল'বা। গতিকে চোৱা, এই দুটা সংখ্যাৰ ভিতৰত কি হয়, এইটো সংখ্যাটো কি হয় ডাঙৰ হয়। আমি ইয়াতে ইকুৱেলটো কলন বিধিটো প্ৰয়োগ কৰিছোঁ আৰু কলন বিধিটো লিখি লৈছোঁ। ইয়াতে ডাঙৰ সংখ্যাটো আমি ফাৰ্ষ্ট লিখিব লাগিব, তাৰপিছত এইটো। এইবাৰ চোৱা আমি হৰণ কৰি চাম যে 155 এটা আছে আমাৰ কিমান ভাজ্যটো 1385। 1385 কিমান বাৰ যায় চাই লোৱা, আমি ইয়াতে পূৰণ কৰি চাওঁ। 155ৰ লগত যদি আমি 8 পূৰণ কৰি চাওঁ কিমান হয় চোৱা, 5 8 গুণ 40ৰ 0 থাকিল 4, 5 8 গুণ 40, 44ৰ 4 থাকিল 4, 8 1 গুণ 8 আৰু 4 কিমান হ'ব 12, 1240। গতিকে কিমান বাৰ দিব পাৰা 8 বাৰ দিলে হ'ব 1240। এবাৰ বিয়োগ কৰা, 5ৰ পৰা 0 গ'লে কিমান থাকে 5, 8ৰ পৰা 4 গ'লে কিমান থাকে 4, 3 পৰা 2 গ'লে কিমান থাকে 1। গতিকে আমাৰ কিমান হ'ল 155ৰ লগত কি হ'ব 8 পূৰণ কৰিব লাগিব আৰু বাকী কিমান থাকি গ'ল আমাৰ 145। তো এইবাৰ আকৌ কি কৰিব লাগিব, যেতিয়া 0 হোৱা নাই, গতিকে আমি আকৌ কৰিব লাগিব 145 দি 155ক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। কিমান বাৰ যাব, একবাৰ যাব, লিখা 145। তো 0 হ'ব 1 আহিল। আমি কি লিখিম এইবাৰ 155 = 145 × 1 প্লাছ কিমান হ'ব 10। 0 অহা নাই, গতিকে আমি আৰু কৰিম। এতিয়া চোৱা 10 দি আমি কি কৰিব লাগিব 145ক হৰণ কৰিব লাগিব। 10 দি 145ক হৰণ কৰিলে কিমান বাৰ যাব 14 বাৰ দিব পাৰা, 14 বাৰ দিলে কিমান হ'ব 140। 5ৰ পৰা 0 গ'লে কিমান হয় 5 থাকে। এতিয়ালৈকে কিন্তু হোৱা নাই। তো আমি কি কৰিম, এবাৰ লিখা 145 সমান কিমান লিখিবা 10 পূৰণ কিমান 14 যোগ কিমান হ'ল বাকী থাকিল 5,
1 আহি এইবাৰ 5 দি আকৌ 10ক দিব লাগিব কিমান বাৰ যাব 2 বাৰ দিয়া 10 হ'ল 0 আহি গ'ল গতিকে আমি 10 সমান সমান কি লিখিব পাৰিম 5 পূৰণ 2 যোগ বাকীটো আহি গ'ল 0 পাই গ'লো গতিকে আমাৰ ইয়াতে কি থাকিল ভাজক হিচাপত 5 থাকি গ'ল না গতিকে এই 5টো হ'ব কি গসাউ লিখা এবাৰ এতেকে 155 আৰু তোমাৰ কি হ'ব 1385 গসাউ কিমান হ'ব 5 হৈ গ'ল এইটো এইবাৰ হ'ল 1ৰ 7 নম্বৰটো গতিকে এই দুটাৰ ভিতৰত কি আছে আমাৰ এইটো সংখ্যা ডাঙৰ হয় গতিকে আমি এনেকৈ লিখি লৈছোঁ যে 1296 is greater than কি হয় 385 তো ইউক্লিডৰ কলন বিধি ইয়াতে আমি প্ৰয়োগ কৰি কি পাম আমি জানো এইটো ইউক্লিডৰ কলন বিধি এইটো ফৰ্মত লিখিব লাগিব তো লিখি লোৱা এইবাৰ আমি কি কৰিম হৰণ কৰি চাম কি হয় চোৱা 385 এবাৰ লিখা কিমান হ'ব 1296 কিমান বাৰ যায় তো এইটো আমাৰ কি আছিলে 384 এইটো লিখা হৈছিল 385 মই এইটো কাটি দিলোঁ তো তোমালোকে এইটো লিখিবা 384 আমি হৰণ কৰিব লাগিব 1296 কিন্তু কিমান বাৰ যায় তো যাব তোমাৰ যদি আমি এইটো পূৰণ কৰি চাওঁ 384 4 দিলে বেছি হৈ যাব গতিকে আমি 3 দিলোঁ 3 4 গুণ 12 2 থাকিল 1 3 8 গুণ 24 1 25 5 থাকিল 2 3 গুণ 9 10 11 1152 গতিকে কিমান বাৰ দিবা 3 বাৰ 1152 এবাৰ বিয়োগ কৰা 6 পৰা 2 গ'লে কিমান হয় 4 9 পৰা 5 গ'লে কিমান হয় 4 আৰু 2 পৰা 1 গ'লে কিমান থাকে 1 144 থাকি গ'ল গতিকে তোমালোকে লিখা এইটো লিখিবা কিমান বাৰ যায় 3 বাৰ যোগ বাকী হিচাপত থাকিল কিমান 144 এতিয়ালৈকে 0 অহা নাই গতিকে আমি আকৌ কৰিব লাগিব 144 লিখা 384 তো চাই লোৱা কিমান বাৰ যায় আমি যদি এইটো 2 দি পূৰণ কৰি চাওঁ কিমান হয় 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 3 দিলে কিমান হৈ যাব বেছি হৈ যাব গতিকে 2 বাৰে দিয়া 2 8 8 14 পৰা 8 গ'লে কিমান থাকে 6 এবাৰ লিখা 7 থাকিল 7 7 পৰা 8 আমি দিব নোৱাৰোঁ গতিকে 17 পৰা 8 বিয়োগ কৰিলে কিমান হয় 9 কিমান হ'ল 96 তো 96 এইটো লিখা যে 384 ইকুৱেলছ টু 144 ইনটু 2 প্লাছ কি 96 শূন্য অহা নাই আকৌ কৰিব লাগিব 96 এইটো লিখা 144 এইটো যদি আমি 2 বাৰ দিওঁ বেছি হৈ যাব গতিকে একবাৰে দিয়ে 96 কিমান যাব 14 পৰা 6 গ'লে কিমান থাকে 8 আৰু থাকিল 13 13 পৰা 9 গ'লে কিমান থাকে 4 48 এবাৰ লিখা এইটো 144 ইকুৱেলছ টু কি হ'ব 96 ইনটু 1 প্লাছ কি 48 শূন্য নহ'ল আকৌ আমি কৰিব লাগিব 96 লিখি লোৱা এইটো দিয়া 48 48 কি হ'ব 2 টাইমছ 96 কিমান আহিব 0 তো এইবাৰ লিখি লোৱা 96 ইকুৱেলছ টু কি লিখিবা 48 48ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 96 প্লাছ কি হ'ব 0 ইয়াতে ভাজক হিচাপত আমি কি পাই গ'লোঁ 48 গতিকে কি থাকি গ'ল ইয়াতে 48 গতিকে কি হ'ব গসাউ লিখা এইবাৰ লিখিবা 384 আৰু 1296ৰ গসাউ 48 এইবাৰ 1ৰ লাষ্টৰটো কৰিবলৈ ওলাইছোঁ চাই লোৱা মই আগৰ দৰে লিখি লৈছোঁ এইখিনি তোমালোকে সেইখিনি জানা গতিকে এইবাৰ কিমান বাৰ যায় এইটো আমি চাম তো 1848 আমি যদি কি কৰোঁ 1848 আমি যদি 2 দি মাল্টিপ্লাই কৰোঁ তেনেহ'লে কি হয় 2 8 গুণ 16 6 থাকিলে 2 4 গুণ 8 থাকিল 9 2 8 গুণ 16 6 থাকিলে 2 গুণ 2 1 3 696 গতিকে 2 বাৰ দিয়া 3696 3 বাৰ দিলে কিন্তু বেছি হৈ যাব গতিকে আমি 2 বাৰ দিলোঁ 8ৰ পৰা 6 বিয়োগ কৰা কিমান হয় 2 থাকিল এবাৰ থাকিল 15ৰ পৰা যদি আমি 9 বিয়োগ কৰোঁ কিমান হয় 15ৰ পৰা 9 গ'লে থাকিল তোমাৰ 6 6 থাকিল আৰু ইয়াতে থাকিল কি 9ৰ পৰা 6 গ'লে কিমান হ'ব 3 বাকী হিচাপত কিমান পালোঁ 362 এইটো কিমান বাৰ গ'ল এইটো 2 প্লাছ বাকী লিখা 362 শূন্য অহা নাই গতিকে আমি আকৌ কৰিব লাগিব 1848 এইটো হ'ব কিমান 362 চোৱা কিমান বাৰ যায় 362 কিমান বাৰ যাব আমাৰ
পূৰণ কৰি চাওঁ 362 আমি যদি 5 দি পূৰণ কৰি চাওঁ কিমান হয় 5 2 গুণ 10 শূন্য থাকিলে 5 6 গুণ 30 31 1 থাকিল 3 3 5 গুণ 15 16 17 18 কিমান হ'ব 1810 1810 দিয়া 5 দিয়া কি হ'ব 1810 এবার বিয়োগ করা 8 পৰা 0 গ'লে 8 4 পৰা 1 গ'লে কিমান হয় 3 কিমান থাকিল 38 এবার লিখিলো এইখিনি 1848 সমান সমান আমি কি লিখিব পাৰো 362 into 5 plus 38 শূন্য অহা নাই গতিকে আমি ঠিক একেদৰে আগৰ দৰে কৰিব লাগিব 360 হল কিমান 38 এবার চাই লোৱা 38 যদি 10 দিয়ে পূরণ করো 380 হয়ে যাব বেশি হয়ে যাব গতিকে 9 দিয়ে পূরণ করা 7 9 গুণ 72 2 থাকিল 7 3 9 গুণ 27 আৰু 7 কিমান হয় 34 342 গতিকে এটি দিয়া 9 হ'ব 342 শূন্য থাকিল 6 পৰা 4 গ'লে কিমান থাকে 2 গতিকে আমি কি লিখিম 362 ইকুৱেলছ টু লিখা 38 into 9 প্লাস কিমান হ'ব বাকি থাকিল 20 গতিকে আকৌ শূন্য আমি নাপালো গতিকে আকৌ কৰিব লাগিব 20 দিয়া 1 20 কিমান হ'ব 81 গতিকে লিখা 38 equals to 20 into 1 plus কিমান হ'ব 18 আমাৰ যেহেতু শূন্যটা অহা নাই গতিকে আমি আকৌ কৰিব লাগিব 18 দিয়ে আমি কি কৰিম 20 হৰণ কৰিব লাগিব একবাৰ যাব 18 দিয়া 10 পৰা 8 গ'লে কিমান থাকে 2 গতিকে এবাৰ লিখা 20 সমান সমান 18 into 1 প্লাস কিমান হল 2 এইবাৰ আকৌ কি হ'ব হোৱা নাই যদি আমি আকৌ কৰিব লাগিব 2 দি 18 হৰণ কৰিব লাগিব কিমান বাৰ যায় 9 বাৰ যায় কিমান হ'ব এতিয়া আমি শূন্য পাই গ'লো গতিকে আমি কি লিখিম 18 equals to 2 into 9 plus কি হল 0 এই যে আমার ভাজক হিসাবে লাস্টত কি পালো আমি 2 পালো এই 2টো হল আমার কি গসাও এবার লিখা 1848 আৰু 4058 ৰ গসাও 2 আজি আছিল আমাৰ এইটো 1 নম্বৰৰ কোৱেশ্চনৰ মানে প্ৰবলেমৰ সলভিং সো তোমালোকে আশা কৰিছো ভালকৈ বুজিব পাৰিছা তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা